হেপী নিউ ইয়াৰ সকলোকে নৱবৰ্ষৰ শুভকামনা যাচিলোঁ। সকলোৱে যাতে সুস্বাস্থ্যৱান সুগৰাকী হৈ থাকে। আজিলৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকৰ ফালে খানাৰ আয়োজন কেনেকুৱা চলি আছে? আমাৰ ফালে অলপ চলি আছে বাৰু। আৰু এতিয়ালৈ কোনে বাৰু পিকনিকলৈ গ'ল বাৰু। আমাৰ কিন্তু পিকনিকলৈ যোৱা হোৱা নাই, গতিকে ল'ৰাৰো অসুখ মোৰো অসুখ, সেইকাৰণে আমি ঘৰতেই বৰ্তমান খানাৰ আয়োজন কৰি আছোঁ। আনফালে মানুহজনে ধুনীয়াকৈ খৰিখিনি কাটি দিলে আৰু এতিয়া জুইখিনি ধুনীয়াকৈ উঠি গ'ল আৰু এতিয়া মই কেৰাহীত আলু আৰু আদা নহৰুৰ সৈতে পিঁয়াজখিনি ভাজি লৈছোঁ। ইয়াৰ পিছতে মাংসখিনি দি দিলোঁ। আজিতো ঘৰত পঠা মাংস আছিলে। পঠা মাংসখিনি যদি আমি জুইত বনাওঁ তেতিয়াহ'লে খাই বহুত ভাল লাগে। গতিকে গেছত আমাৰ পৰ্যাপ্ত পৰিমাণৰ যিখিনি জুই লাগে সেইখিনি অকণমান হ'লেও কমি থাকে আৰু জুইটো ধুনীয়াকৈ উঠি থাকে। সেইকাৰণে আজি ভাবিলোঁ গেছত সলনি আজি খৰিতেই খাওঁ। খানা বুলি ক'লে খৰিত যদি বনাই কিবা এটা খোৱা যায়, খোৱাৰ আনন্দই বেলেগ, হয়নে? আপোনালোকে বাৰু পিকনিকলৈ এতিয়ালৈকে গ'লনে? পিকনিক যোৱা নাই নে গৈছে বাৰু? আমাৰ এতিয়ালৈকে যোৱা হোৱা নাই। গতিকে ঘৰৰ অসুখ চলি আছে, ল'ৰাৰো অসুখ, মোৰো এইফালে গজালি পিন্ধি ভৰিখন অকণমান জাষ্ট ভাল পাইছোঁ এতিয়া। আনফালে মোৰ মাংসখিনি হ'বৰেই হ'ল। আৰু এতিয়া ধুনীয়াকৈ পানীখিনি দি দিলোঁ। একেবাৰে পানী দি লৈছোঁ যাতে পানীখিনি উতলি মাংসটো ধুনীয়াকৈ সিজি যায়। আৰু এতিয়া ফাইনেল লুক দেখিছেনে? শেষত ধুনীয়া কাটি দিছিলোঁ। আজিলৈ ভিডিঅ' ইমানেই আছিলে। আপোনালোকৰ কেনেকুৱা লাগিলে ভিডিঅ'টো চাই প্লিজ কমেণ্ট কৰি জনাব। আজিলৈ বাই। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।